গাৰ্গৰ যোৱাকালি বহুচৰ্চিত খবৰৰ পাছত পুনৰ আকৌ আহিল জুবিন গাৰ্গৰ এটা খবৰ। অসমবাসীৰ প্ৰতিক্ৰিয়া কি? সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গান শুনি কেনেকুৱা পায় আৰু সকলো সবিশেষ জানিব পাৰিব। ভিডিঅ'টো অলপ স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি জুবিন গাৰ্গৰ যিটো ঘটনা হৈ গ'ল, সেই ঘটনা আকৌ পুনৰে নকওঁ, সৰ্বজন বিদিত। আমাৰ মৰমৰ, আমাৰ হিয়াৰ আপোন জুবিন দা সদায় আমাৰ বাবে প্ৰিয়, সদায় আমি জুবিন দাৰ অনুৰাগী। আৰু মোৰ দৰে অসমৰ লাখ লাখ জুবিন দাৰ অনুৰাগী। জুবিন দা সদায় সুস্বাস্থ্যৱান হৈ থাকক, ভাল হৈ থাকক আৰু জুবিন দাই সদায় সুন্দৰ সুন্দৰ উপহাৰ আমাক দি থাকক। এক কথাত ক'বলৈ গ'লে জুবিন গাৰ্গ আমাৰ হিয়াৰ আপোন, আমাৰ হিয়াৰ এক পৰিচয়, অসমৰ এক আৱেগ, অসমৰ এক মহামূল্যৱান সম্পদ। জুবিন গাৰ্গৰ আহিল আকৌ এটা নতুন খবৰ। খবৰটো হ'ল যে সকলোৱে এই খবৰটো পোৱাৰ পাছত অনুৰাগীৰ প্ৰতিক্ৰিয়া কি সবিশেষ জনাম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে স্কিপ নকৰিব, শেষলৈকে চাব, কিয়নো বহুতে স্কিপ কৰি ভিডিঅ'টো এৰি গুচি যায়, বুজি নাপায়, পাছত নানা ধৰণৰ কমেণ্ট দি থাকে। সেই কমেণ্টবোৰ নিদিব, সমগ্ৰ ভিডিঅ'টো শেষলৈকে চাব। হিয়াৰ আমঠু মোৰ আপোনাৰ প্ৰতিজনৰে তথা অসমৰ সম্পদ, অসমৰ এটা মহামূল্যৱান সম্পদ হিয়াৰ আপোন। বহুত কাম কৰিছে জুবিন দাই দুখীয়াৰ বাবে আৰু দুখীয়াক বহুত সহায় কৰিছে আৰু সকলো বিপদৰ সময়ত আমাৰ জুবিন দাই মাত মাতি আহিছে। আৰু আমাৰ সেই মৰমৰ জুবিন দাৰ ভাল খবৰ এটা আছে, সংগীত সিন্ধু বঁটা পাবলৈ সক্ষম হ'ল, আপোনালোকে হয়তো জানে। গতিকে জুবিন দা, জয় জুবিন দা। ধন্যবাদ ভিডিঅ'টো আপোনালোকৰ বহু মহামূল্যৱান সময়টো চোৱাৰ বাবে, অন্তৰৰ পৰা ধন্যবাদ। জয় অসম, জয় জুবিন দা।